এভৰিৱান এই ভিডিওটো অলপমান বেলেগ যেহেতু অসম পুলিচৰ ইণ্টাৰভিউ অলপমান দেৰি হ'ব বুলি আপোনালোকে গমে পাই আছে আৰু এইখিনিতে মই আপোনালোকক কওঁ যেহেতু আমাৰ ল'ৰা ছোৱালীখিনিৰ কথা মামাই শুনে গতিকে আপোনালোকে অসমৰ কৰবাৰ নহয় কৰবাৰ মোৰ ভিডিও চাই আছে আৰু আপোনালোকৰ ওচৰত হয়তো মামা কেতিয়াবা ওচৰত পাই যাব পাৰে যেহেতু মামা কুৱেশ্যন সুধিলে এনসাৰটো দিয়ে আপোনালোকক মোৰ ফালৰ পৰা ভিডিওটো শেয়াৰ কৰিবই বহুত বেছি ইম্পৰ্টেণ্ট অসম পুলিচৰ AB UB বা কামাণ্ডো যিয়ে নহওক সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যনটো আপোনালোকে সুধিব আৰু লগতে ভিডিওটো শেয়াৰ কৰিব প্ৰথম কথাটো হ'ল এই ভিডিওটো অলপমান যদি বেলেগ আপোনালোকে ভাবিব পিছত নকব যে জিতুমণিয়ে কিয় এই ভিডিওটো বনালে মই এই কাৰণে বনাইছো জানো আপোনালোকৰ সকলোৰে সমানে লাভ হয় আপোনালোকে চাগে গমে পায় যে আমাৰ অসম পুলিচত SI বা কামাণ্ডো বা AB UB পোষ্ট ইমান নাথাকে যিমান ল'ৰা ছোৱালী এপ্লাই কৰে 4-5 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিব 4-5 হাজাৰ পোষ্ট থাকিব তাতে 2-3 লাখ ল'ৰা ছোৱালী পাছ কৰিব তাৰে ভিতৰত কোনোবাই চাকৰি পাব কোনোবাই নাপায় সকলোৰে নাম্বাৰবোৰ বেলেগ বেলেগ কোনোবাই যদি পইণ্টত ৰৈ যায় কোনোবাই আকৌ অলপ পইণ্টৰ বাবে চাকৰিটো পাই যায় কিন্তু এইখিনিতে এই ভিডিওটো বনোৱাৰ মেইন কাৰণটো হ'ল যেহেতু আমাৰ অসম পুলিচত ৰানিং হ'বই ৰানিং বহুত বেছি ইম্পৰ্টেণ্ট আৰু আগতীয়াকৈ এটা কথা কৈছোঁ যিমানে যি নকওক কিয় যিমানে যি কমেণ্ট নকৰক কিয় মই এটা কথা কওঁ 200 মিটাৰৰ ট্ৰেক 320 মিটাৰৰ ট্ৰেক 400 মিটাৰৰ ট্ৰেকৰ মাজত 110% ডিফাৰেঞ্চ আছে আপোনালোক যিখিনিয়ে ভাবিব পাৰে যে কিয় বেলেগ থাকিব টাইমিং কিয় বেলেগ হ'ব এবাৰ আপোনালোকে চাব 200 মিটাৰৰ ফিল্ডত ৰানিং কৰি চাব টাইম কিমান লাগে আৰু 400 মিটাৰৰ ফিল্ডত ৰানিং কৰি চাব লগতে 320 মিটাৰৰ ফিল্ডতো ৰানিং কৰি চাব পইণ্টত আপোনালোকৰ নাম্বাৰটো যে ৰৈ যায় সেকেন্ডৰ বাবে ৰৈ যাব ধৰি লৈছোঁ আপোনালোকে 13.10 সেকেন্ডত মানে তেতিয়া আপোনালোকে 11 নম্বৰ পাব যদি 200 মিটাৰৰ ফিল্ডত যদি আপোনালোকৰ 13.11 মানে 10 পইণ্ট সামথিং লাগি যায় তেতিয়াও আপোনালোকে কিমান পাব 10 পইণ্ট সামথিং নাম্বাৰ পাব তেতিয়া কি হ'ব পইণ্টত আপোনালোকে ৰৈ যাব বা আমি ৰৈ যাম এতিয়া মই এই কাৰণে ভিডিওটো বনাইছোঁ যেহেতু মামাক আপোনালোকে লগ পায় বা আমি লগ পাই থাকোঁ তেতিয়া এটা কথাই ক'ব যে মামা ইণ্টাৰভিউ য'তে নাপাতক কিয় যেনেকৈ নাপাতক কিয় সকলোৰে ফিল্ডৰ চাইজবোৰ একে কৰি দিব লাগে হয় 200 মিটাৰ নহয় 320 মিটাৰ নহয় 400 মিটাৰ জানো সকলো অসমৰ ল'ৰা ছোৱালীৰে নাম্বাৰটো অলপ হ'লেও মানে পাৰ্থক্যটো কমকৈ আহে কাৰণ মই আপোনালোকক এটা উদাহৰণ দিওঁ যদি 200 মিটাৰ ফিল্ডত আপোনালোকৰ টাইম লাগে 12 মিনিট ভালকৈ আপোনালোকে চাব 400 মিটাৰ ফিল্ডত আপোনালোকে 10 ছেকেণ্ড 4 ছেকেণ্ড 5 ছেকেণ্ড হ'লেও কমাব পাৰিব 400 মিটাৰ ফিল্ডত যদি পাৰ্থক্যটো চোৱা নাই বহুতে ভাবে সেম টাইম লাগিব সেম টাইম নালাগে আপোনালোকে এবাৰ ভাবিব পাৰে আৰু বেলেগ ফিল্ডত ৰানিং কৰি আহি এবাৰ মান্দাঘাটত ৰানিং কৰি চাব তাৰপিছত ক'ব যে ইয়াতে পাৰ্থক্য আছে নে নাই আৰু বেলেগত দৌৰি আহি এবাৰ আমাৰ পুৱামক্কত দৌৰি চাব পাৰ্থক্য আছে নে নাই বেলেগ নকওঁ যোনে দৌৰে গম পায় সেইকাৰণে মই এই ভিডিওটো বনাইছোঁ জানো মামাক লগ পালে আপোনালোকে কয় যে প্লিজ সকলোৰে ফিল্ডবোৰ সমান কৰি দিব যেহেতু চাব 3টা পোষ্টৰ ইণ্টাৰভিউ আছে কামাণ্ডো হ'ব সকলোৰে মন যায় আপোনাৰো মন যায় মোৰো মন যায় আৰু কাৰোবাৰ মন যায় সেই তিনিটা পোষ্টত কোনোবাই যদি 400 মিটাৰ ফিল্ডত ৰানিং কৰে তাৰ যদি টাইমিং ভাল আহে ধৰি লৈছোঁ দুজন ল'ৰা আপুনিও 12 মিনিটত দৌৰে ময়ো 12 মিনিটত দৌৰোঁ মোৰ টাইমিং লাগিছে 12 মিনিট 200 মিটাৰ ফিল্ডত আৰু আপোনাৰ যদি 400 মিটাৰ ফিল্ডত পৰাৰ লগে লগে যদি আপোনাৰ যদি 11.5 মিনিট লাগিল আপুনিতো পইণ্টত এনেও মোতকৈ বেছি থাকি গ'ল গতিকে ফিজিকেলৰ মাৰ্কছটো যিহেতু বহুত ইম্পৰ্টেণ্ট ফিজিকেলটো আগতে ৰিজাল্টটো দিয়ে গতিকে সেইখিনি বহুত বেছি পাৰ্থক্য আহি যায় আৰু এই পাৰ্থক্যটোৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ জানো মামাকো ৰিকুৱেষ্ট কৰোঁ ভিডিওটো জানো আপোনালোকে শ্বেয়াৰ কৰে মামাই জানো পায় আৰু মামাক মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপুনি আমাৰ কথাটো শুনে গতিকে আপুনি এই কথাটো প্লিজ শুনিব জানো অসম পুলিচৰ যিমানবোৰ ইণ্টাৰভিউ হ'ব ফিল্ডৰ চাইজবোৰ একে কৰি দিয়ে হয় 200 কৰি দিয়ক নহয় 400 কৰি দিয়ক নহয় 320 মিটাৰ কৰি দিয়ক সকলোৰে হ'লে অসমৰ যিহেতু সকলো ল'ৰা ছোৱালীয়ে কাটঅফটো একেলগে মাৰে সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ সকলো ল'ৰা ছোৱালীৰ ফালে চাব আপুনি এনেও চাই আৰু ভিডিওটো চাই নিশ্চয় আপোনালোকে এই প্ৰচেছটো ল'ব অসম পুলিচৰ পৰা যিখিনি ইণ্টাৰভিউ হয় গোটেইখিনিৰে ফিল্ডৰ চাইজবোৰ জানো একে কৰি দিয়ে ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।